ভাৰতৰ স্বাধীনতা পোৱা এতিয়া ৭৮ বছৰ হৈ গ'ল, 78 ইয়াৰ্ছ। কেতিয়াবা কংগ্ৰেছক ভোট দিলো, কেতিয়াবা জনতা দলক ভোট দিলো, কেতিয়াবা এজেপিক দিলো, চিপিআইক দিলো, চিপিএমক দিলো, এবাৰ বিজেপিক দিলো। বিজেপিয়ে 10 বছৰ খাব, কিন্তু কাৰো দ্বাৰা অসমৰ মানুহৰ, দুখীয়া মানুহৰ, প্ৰকৃত গাঁৱৰ অঞ্চলৰ মানুহৰ প্ৰকৃত কামবিলাক কাৰো পৰা ভোট কোনেও কৰি নিদিয়ে। আৰু অসমীয়া মানুহে সেইবিলাক কথা নেভাবোৱে। অকল খালি MLA মিনিষ্টাৰ কেইটা আহিলে মোক কিবা এটা দিয়ক বুলি কৈ যোৱাৰ বাহিৰে আমাৰ কোনো ৰাজনৈতিকভাৱে চিন্তা চৰ্চা নাই। এতিয়াও অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতে পথাৰত পানী পাবৰ কাৰণে। ইয়াতকে আৰু লাজ লগা ঘটনা পৃথিৱীত ক'ৰবাত আছে নেকি? কোনোবা জাতিয়ে আজিৰ দিনটোত পৃথিৱীত ভেকুলী বিয়া পাতিলে বৰষুণ হয় বুলি বিশ্বাস কৰে নেকি? আমি কৰোঁ, কাৰণ আমাৰ হাতত একো নাই। আমাৰ ডিগবৈৰ পৰা ডাঙৰ পাইপলাইন লগাই অসমৰ মাজেদি নি বিহাৰত তেল পোৱাই দিলেগে। ওচৰতে ব্ৰহ্মপুত্ৰ আৰু দিখৌ আছে, দিখৌৰ পৰা সৰু পাইপ এডাল লগায়ো আমাৰ পথাৰডৰাত একটো পালো পানী নিদিয়ে। পানীকণ যদি কৰিবহেঁতেন এডৰা পথাৰত 3 বাৰ খেতি কৰিলোহেঁতেন, এবিঘা মাটি 3 বিঘা হ'লহেঁতেন। এজন মানুহৰ যদি 10 বিঘা মাটি থাকে 30 বিঘা মাটি হ'লহেঁতেন। আৰু তেতিয়া মোৰ দেউতাই, মোৰ মায়ে 250 টকাৰ বৃদ্ধ পেঞ্চন আঁচনিৰ কাৰণে মকলিয়াই ফুৰিব নালাগিলেহেঁতেন। অসমৰ মহিলাবিলাকৰ সপোনে হৈ পৰিছে যে অৰুণোদয় এটা যেনে তেনে লগাব। গিৰিয়েকে হাজিৰা কৰি আহি হ'লেও দমদমনি বুলি দিয়ে, মোৰ টকাতে তই চলি আছে। 300 টকা এটা পাই হাজিৰা কৰি 50 টকা মদে খাই আহে। 200 টকা আনি কয় যে তহঁতি কি কৰিছ, তহঁতি যিয়ে নহ'ব লাগিলে লাও পাতৰহে তল। সদায় এই পৰিস্থিতিত মহিলাসকলে থাকিবলগীয়া হৈছে। আৰু সেইকাৰণে মহিলাসকলৰ কাৰণে এতিয়া 1250 টকাটোৱে অতি ডাঙৰ টকাত পৰিণত হৈছে। অথচ 1250 টকাৰে আমেৰিকাত মাত্ৰ 2 কেজি চাউল কিনিব পাৰি। সেইদিনা মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে খোলা হোটেলখনত চাহ খাবলৈ গৈছিলো। মেকডোনাল্ড বুলি কয়, পৃথিৱীৰ আটাইতকৈ ডাঙৰ হোটেলখন। সেইখনৰ ব্ৰাঞ্চ এটা ইয়াত খুলিছে, হিমন্ত বিশ্ব শৰ্মাৰ নিউজ লাইভৰ টিভিটোৰ তলতে। মই চাবলৈ গৈ থাকো, সিহঁতে কি কৰিছে চাবলৈ যাওঁ। সেইদিনা মই চাবলৈ গৈ হোটেলখনত গৈ খালো। মই চাহ নাখাওঁ, কফিও নাখাওঁ, অকল কফি একাপ খালো, ঠাণ্ডা কফি। আৰু লগত সৰুকে কেকৰ নিচিনা কিবা এটা ইমান চিনি নাপাওঁ, মিঠাইবিলাক বহুত দামী, ধুনীয়াই লাগিলে, মই খাই ভালেই লাগিলে। সেইটো খাইছো, মোৰ বিল হৈছে 1350 টকা। মোৰ একাপ কফিৰ দাম তাৰমানে প্ৰায় 900 কিমান টকা হৈছে। তেওঁলোকৰ একাপ কফি খাওঁতে খৰচ হয় 1000 টকা। আমাক এমাহ চলিবলৈ দিছে 1250 টকা। অসমীয়া মানুহ সঁচাকে যদি ধনী হ'ব লাগে, অসমৰ পথাৰবিলাকত পানী লাগিব, বানপানীৰ পৰা ৰক্ষা হ'ব লাগিব। আৰু পানী যদি কৰি দিব পাৰে, তেতিয়াহ'লে অসমৰ মানুহে 3 বাৰ খেতি কৰি সঁচাসঁচিকে ধনী হোৱাৰ ৰাস্তাত আগবাঢ়ি যাব। আৰু তেতিয়া মোৰ নবৌয়ে, খুৰীদৌয়ে 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে মকলিয়াই ফুৰিব নালাগিলেহেঁতেন। অসমীয়া জাতিটোৱে হাল এৰি শিয়াল খেদি ফুৰোতে বেছিভাগ সময় গুচি গৈছে। তাৰমানে আচল কাম নকৰি এনেই অদৰকাৰী কামত ঘূৰি ফুৰোতে জীৱনটো গুচি গ'ল। এতিয়া চৰকাৰে আমাৰ বানপানী সমস্যাটোৰ সমাধান কৰি পথাৰত পানী যোগান কৰি বছৰত 3 বাৰ খেতি কৰিব পৰাকে পথাৰখিনিৰ ব্যৱস্থা কৰিব লাগিছিলে। সেইটো কামৰ কথা নকয়, কয় যে মিয়াই অসমখন খালে, মিয়াক যদি আমি খেদি দিব পাৰো তেতিয়াহ'লে আমাৰ অসমীয়া মানুহ পুৰা ধনী হৈ যাব। সেইটো কয় হাল এৰি শিয়াল খেদাৰ। 800 টকা বা 1250 টকাৰ কাৰণে সাম্ৰাও কাঢ়ি থাকিম নে আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে আমি কিবা ব্যৱস্থা লম? হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে যিখন স্কুল খুলিছে সেইখনৰ নাম বাইণ্ডা ইণ্টাৰনেশ্যনেল স্কুল। মোৰ মানুহজনীয়ে কলেজত টিচাৰ কৰে, মই MLA কৰোঁ। মোৰ ল'ৰাও পঢ়াব নোৱাৰিম, ইমান ফিজ। কিন্তু আমাৰ যিখন LP স্কুল, সেই LP স্কুলখন চাওক, এনেকে এটা হলতে 5টা একেলগতে ক্লাছ। এইডোখৰত নেওতা গাইছে, এইডোখৰত সাহিত্য কবিতা মুখস্থ কৰি আছে, এইডোখৰত অংক কৰি আছে, এইডোখৰত ছবি আঁকি আছে। 5টা ক্লাছ, মাষ্টৰ এজন বা দুজন। গোহালি গৰুৰ নিচিনাকে বজাৰৰ নিচিনাকে এজন মানুহে 5টা ক্লাছ কেনেকে চলাব? LP স্কুলৰ এখন স্কুল আছে নেকি যিখন স্কুলত এটা ক্লাছৰ কাৰণে এটা ৰুম, এটা ক্লাছৰ কাৰণে এজন শিক্ষক। আৰু শিক্ষকজনক প্ৰত্যেক গৰম বন্ধত ধুনীয়াকে ট্ৰেইনিং দি আনিছে দিল্লীত, যে তেওঁ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিব। কোনোবা এজন শিক্ষক মদ খাই স্কুললৈকে নাই। আমেৰিকাৰ বেবী ফুডৰ ইণ্ডাষ্ট্ৰী দখল কৰিব নোৱাৰো, তেতিয়াহ'লে অসমীয়া হোৱাৰ অৰ্থ কি আছে? পুৰুষবিলাকক ভীমকলটো কটালোহেঁতেন, মহিলাবিলাকক ভীমকলটো চেলাবলৈ দিলোহেঁতেন, ৰ'দত দিবলৈ দিলোহেঁতেন। তাৰ পৰা মই ইয়াত মেচিন বহুৱাই চেৰেলেকৰ ইণ্ডাষ্ট্ৰী বহুৱালোহেঁতেন। এইবিলাক কাম কৰিবৰ কাৰণে আমাৰ লিডাৰবিলাকৰ মূৰত চিন্তাও অহা নাই, আৰু সিহঁতে তেনেকে নাভাবেও বাৰম্বাৰ কৈ থকাৰ পাছত সেইদিনা বিধানসভাত মুখ্যমন্ত্ৰীয়ে কৈছে, এই অখিলে বেছি চিঞৰ বাটক কৰি আছে, মই পথাৰবিলাকত অলপ পানী যোগান দিবৰ কাৰণে অলপ পইচা দিম। সেইটো চিন্তাই নাই এইবিলাক। সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, যদি সঁচাকে অসমীয়া জাতিটো ধনী হ'ব লাগে, চিন্তা কৰিব আৰম্ভ কৰিব লাগিব। অকল লিডাৰকেইটাই ভাষণ দি যাব আৰু অকল শুনি হাত চাপৰি মাৰি থাকিম।
আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত চেলফি তুলি থাকিম, এইটো ৰিজাল্ট নাহিব। এই নতুন এখন গঢ়িবৰ কাৰণে আমি সকলোৱে সেইকাৰণে চিন্তা কৰিব লাগে। সদায় আৰু ভোট দি আছো, 78 বছৰ ভোট দি আপোনালোকৰ যে আমনি লগা নাই, ভোট আহিলে একদম নাচি লাগি একদম উৎপাত হ'ব নোৱাৰে। মই সেইকাৰণে এইবাৰ কিন্তু এটা সিদ্ধান্ত লৈ ঘূৰি ফুৰিছো। আপোনালোকে মোক এজনক জিকাইছিলে, এজনক জিকাই মই বিধানসভাত যিমান পাৰো চিঞৰ বাখৰ কৰিছো আৰু সমষ্টিটোৰ যিখিনি পাৰো মই কাম কৰিবলৈ চেষ্টা কৰিছো। এইবাৰ মই 15-20 জন মান MLA জিকাব খুজিছো অসমত ৰাইজৰ দল। যদি জিকাব পাৰো, চৰকাৰ আমাক নোহোৱাকে কোনেও কৰিব নোৱাৰিব 20 জন MLA থাকি। যদি আমি জিকাব পাৰো, অসমৰ পথাৰত যদি পানী যোগান নিদিয়ে, চৰকাৰ যাৰেই নহওক লাগিলে কংগ্ৰেছৰ লগতে চাগে কৰিমগে, চৰকাৰ ভাঙি দিম দৰকাৰ, পথাৰত পানী দে। এনেই 78 বছৰ কাল কটাই এনেকে দিলে নহয়। অসমৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খোলা ভাই, আহা আমি চবে মিলি ইণ্ডাষ্ট্ৰি খোলো আৰু প্ৰত্যেকজন পুৰুষ আৰু প্ৰত্যেকগৰাকী মহিলাক কাম দিওঁ। 30,000 টকাৰ দৰমহা পাব লাগিব, এদিনত মিনিমাম টকা 1,000 পাব লাগিব, নহলে পৰিয়াল কেতিয়াও নচলিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো, একদম হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে